নমস্কাৰ, ওয়েলকাম টু নগাঁও মোটৰ্ছ। নগাঁও মোটৰ্ছত নতুন এটা আপডেট আহিছে। মাহিন্দ্ৰা KOB K8 একদম টপ মডেল গাড়ী হয়। মাহিন্দ্ৰাৰ কোনোবাই যদি ল'ম বুলি ভাবে যে মিনি SUV ব্লেক কালাৰৰ গাড়ী আপুনি চাই লওক। কমপ্লিট টপ মডেল, কমপ্লিট অৰিজিনেল পেইণ্টত আছে গাড়ী। কিন্তু ব্লেক কালাৰ বৰ্তমান খুব ট্ৰেণ্ডত চলি আছে। ব্লেক মানে ৰিচেল ভেলু বহুত ধুনীয়া, ৰিচেল ভেলু কাষ্টমাৰে পাই যায়। আৰু লগতে গাড়ীখন আপোনাৰ কোম্পানী ফিটেড গোটেইখিনি এক্সেসৰিজ পাই যাব, যেনেকৈ 4 পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিয়াৰিং, AC হিটাৰ, এয়াৰ বেগ, 4 ABS, কোম্পানী এলয় কমপ্লিট গাড়ী কোম্পানী ফিটেড পাই যাব। কোম্পানী মিউজিক চিষ্টেম ইনক্লুডিং আহিব, লগতে বেক কেমেৰা LED কমপ্লিট আহি যাব। আপোনাৰ যদি গাড়ীখন ল'ম বুলি ভাবিছে, স্ক্ৰীনত নাম্বাৰ আহি আছে নগাঁও মোটৰ্ছৰ। আপুনি নগাঁও মোটৰ্ছৰ লগত কণ্টেক্ট কৰক, আপুনি সম্পূৰ্ণ ৰেছপন্স গাড়ীখনত পাই যাব। মই চাৰিওফালে ভিডিঅ'টো কৰি দেখাই দিছোঁ, আপুনি চাই লওক। গাড়ী বহুত ধুনীয়া হৈ আছে, একদম কম বাজেটত। কোনোবাই যদি ল'ম বুলি ভাবে টপ মডেল গাড়ী, SUV গাড়ী পেট্ৰলত, আপোনাৰ টায়াৰটো দেখাই দিছোঁ, চাই লওক। টায়াৰটো একদম গুড কণ্ডিশ্যন হৈ আছে। লগতে আপোনাৰ একদম কম বাজেটত মিনি SUV, কম বাজেটত আপোনাৰ কোনোবাই হিলছ এৰিয়াত যাবৰ কাৰণে বেটাৰ গাড়ী হয়, ওখ মানুহৰ কাৰণে বেষ্ট গাড়ী হয়। লগতে চাই লওক গাড়ীখনৰ মই ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। গাড়ী ইণ্টেৰিয়ৰ কিমান ধুনীয়া হৈ আছে, নিট এণ্ড ক্লিন গাড়ীখন। লগতে লেদাৰ চিট কাভাৰ লাগি আছে, নিউ মেটিং কাষ্টমাৰে পাই যাব। লগতে মই কিলোমিটাৰটো দেখাই দিছোঁ, 54,200 চামথিং গাড়ীখন চলা। চাই লওক গাড়ী 6 ছিটাৰ গাড়ী হয়। কোনোবাই যদি ভাবিছে যে গাড়ীখন আপোনাৰ সৰু গাড়ীৰ ভিতৰত 7 ছিটাৰৰ জেগাত মই 6 ছিটাৰ এটা মিনি SUV ল'ম বুলিকে, তো স্ক্ৰীনত নাম্বাৰ আহি আছে, মোৰ লগত কণ্টেক্ট কৰক। মই ৰিয়েৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ, চাই লওক। ছিটখিনি দেখাই দিছোঁ, কিমান ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। গাড়ীখন আপুনি যদি ল'ম বুলি ভাবে ফাইনেন্সো হৈ যাব, লগতে কেছো লৈ ল'ব পাৰিব একদম কম দামত। মানে ইমানখিনি কম দামত মই কৈ আছোঁ, মাত্ৰ 1.5 লাখ টকা ডাউন পে'মেণ্টত গাড়ীখন আহি যাব, মাত্ৰ 1.5 লাখ টকা ডাউন পে'মেণ্টত। লুকিং গ্লাছ পাৱাৰ পাই যাব, লগতে আপোনাৰ ৰিয়েৰেল পাই যাব গাড়ীখনত। আৰু লগতে মই শিলটোও দেখাই দিছোঁ, চাই লওক। দৰ্জাৰ শিলখিনি মই দেখাই দিছোঁ, কাৰণ বহুত দূৰৰ পৰা কাষ্টমাৰ আহে, পিছত আহি পেলাই ভাবে যে গাড়ীখন যে শিল আছেনে নাই। মই গোটেইখিনি ডিগ্গিৰ শিলখিনিও দেখাই দিছোঁ, চাই লওক। একদম শিল। আমাৰ নগাঁও মোটৰ্ছৰ পৰা গাড়ী ল'লে আপোনাৰ ইঞ্জিনৰ গেৰাণ্টি, গিয়াৰবক্সৰ গেৰাণ্টি, নন এক্সিডেণ্টেল গেৰাণ্টি মই উইথ ৰাইটিঙত আপোনাক এগ্ৰিমেণ্টত লিখি দিম। লগতে আপুনি চাই লওক, মই তথাপিও গোটেইখিনি দেখাই দিছোঁ। ইঞ্জিনৰ গেৰাণ্টিটো পাবই, গিয়াৰবক্সৰ গেৰাণ্টি আপুনি চিন্তা কৰিবই নালাগে। নগাঁও মোটৰ্ছৰ পৰা গাড়ী ল'লে গেৰাণ্টি থাকিলেও নাথাকিলেও আপুনি সদায় ভাল গাড়ীহে আপুনি নগাঁও মোটৰ্ছে প্ৰভাইড কৰে, ভাল গাড়ীহে আপুনি পাব। গাড়ীখন চাওক, মই গোটেইখিনি শিল দেখাই দিছোঁ। লগতে মই ইঞ্জিনটো দেখাবলৈ ট্ৰাই কৰিম। এইখিনি ডিগ্গিখন চাই লওক আপুনি। মই স্পেয়াৰ টায়াৰটো দেখাই দিছোঁ, চাই লওক। স্পেয়াৰ টায়াৰটো কেনেকুৱা ধুনীয়া হৈ আছে, চাই লওক। মই স্পেয়াৰ টায়াৰ যিখিনি আপুনি দেখি আছে, যিটো হাম্বাৰটন মাৰা আছে, কমপ্লিট হাম্বাৰটন, এইখিনি কোম্পানী আঠা হয়। কাৰণ কাষ্টমাৰে ভাবিব যে এইটো চাগে মাৰ খোৱা, ৰিপেয়াৰ কৰা, তেনেকৈ নহয়। যদি কাষ্টমাৰে ভাবে মই ফটো মাৰিও দেখাই দিম। মই গাড়ী ইঞ্জিনটো কমপ্লিট দেখাই দিছোঁ, চাই লওক। শিলখিনি মই দেখাই দিছোঁ। গাড়ীখন কিমান ধুনীয়া যে আছে আপুনি দেখা পাবই আছে। গোটেইখিনি শিল মই দেখাই দিছোঁ, চাই লওক। কোম্পানী শিলত আছে। যদি গাড়ীখনৰ কোনো মানে মাৰ খোৱা থাকে, তো এইখিনিত আপোনাৰ ৰাষ্টেড থাকিব, লগতে ৱাল্ডেড থাকিব, ৰিপেণ্ট থাকিব। তেনেকুৱা আপোনাৰ কোনো ধৰণৰ ইয়াত কোনো ইছ্যু নাই, চাই লওক। মই গোটেইখিনি দেখাই দিছোঁ ভিডিঅ'ত। আৰু যদি কাষ্টমাৰে ভাবে আৰু ডিটেইলিঙত পঠাব লাগে ভিডিঅ', মই নিশ্চয় ট্ৰাই কৰিম। মই নিশ্চয় কাষ্টমাৰক মই ৰেছপন্স কৰিম। আৰু লগতে মই ইঞ্জিন ষ্টাৰ্ট কৰি দেখাই দিম। আপুনি চাই লওক ইঞ্জিন কিমান ধুনীয়া, নিট এণ্ড ক্লিন হৈ আছে। গাড়ীখন ফাৰ্ষ্ট অনাৰ গাড়ী হয়। মই ইঞ্জিনটো ষ্টাৰ্ট কৰি দেখাই দিছোঁ, চাই লওক। গাড়ী ষ্টাৰ্টত আছে। গাড়ীখনৰ ইঞ্জিনৰ চাউণ্ড চাওক। পেট্ৰলৰ গাড়ীটো আপোনাৰ মাইলেজো 70+ কাষ্টমাৰে পাই যাব। 1000 cc গাড়ী, খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে। একদম আপোনাৰ কিমান ধুনীয়া হৈ আছে, চাইছেনে? খুব ধুনীয়া গাড়ী হয়। যদি আপুনি ভাবে যে নগাঁও মোটৰ্ছৰ গাড়ীবিলাক পচন্দ হৈছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ফ'ল' কৰক, আৰু লগতে আপোনাৰ লাইক কৰক, আৰু ভাল কমেণ্ট কৰিব। আৰু নেক্সট এটা ভিডিঅ'লৈ লগ পাম। ধন্যবাদ।